ৰণদন্দী বাজি উঠিছে হাজো শুৱালকুছি বিধানসভা সমষ্টিত। মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰকাশ দাস আমাৰ সৈতে আছে। একেলগে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত কৰি তুলিছে। আমাৰ লগতে আছে, অৰ্থাৎ আমিও আছো তেখেতৰ লগত। কিছু কথা বতৰা জানিম। দাদা নমস্কাৰ, কেনেদৰে আগবাঢ়িছে আপোনাৰ নিৰ্বাচনী প্ৰচাৰ? হাজো শুৱালকুছি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে যথেষ্টভাৱে আমি প্ৰচাৰ চলাইছোঁ। যোৱাকালি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক লৈ এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হৈছিলে। এই সভাত যথেষ্টভাৱে কাৰ্যকৰ্তা, উভয় দলৰ কাৰ্যকৰ্তা উৎসাহ পাইছিলে আৰু আজিও কেইবাখনো সভাত আমি অংশগ্ৰহণ কৰিলোঁ। আজি বিশেষভাৱে কংগ্ৰেছ দলৰ কেইবাগৰাকী শীৰ্ষ নেতা, NSUৰ কামৰূপ জিলাৰ সভাপতি জামাল আহমেদ আৰু হাজো শুৱালকুছি সমষ্টিৰ NSU সমিতিৰ সভাপতি অসীম জ্যোতি কুমাৰ ডাঙৰীয়াৰ লগতে বৃহৎ দল যোগদান কৰিছে। বঙালপৰা গাঁও পঞ্চায়তৰ বিশেষভাৱে সেই অঞ্চলৰ শক্তিশালী এজন কংগ্ৰেছ কৰ্মী আতৰ ৰহমান আৰু বিশেষভাৱে আৰু কেইবাজনো ব্যক্তিয়ে যোগদান কৰিছে। অৰ্থাৎ এতিয়া হাজো শুৱালকুছি সমষ্টিৰ বাসী ৰাইজে এজন স্থানীয় প্ৰাৰ্থীক বিচাৰিছে। ভাল প্ৰাৰ্থী হ'ব লাগে আৰু সেইটোৱে যিহেতু এইটো এটা আঞ্চলিক দলৰ এটা ভেটিও আছিলে। ইয়াৰ পূৰ্বেও অসম গণ পৰিষদ দলৰ দুবাৰকৈ ইয়াৰ পৰা বিধায়ক হৈছিলে, মন্ত্ৰী হৈছিলে। অসমৰ মাননীয় মন্ত্ৰী নুৰুল হুছেইন ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন ডাঙৰীয়া, গতিকে সকলোৰে এতিয়া দেখিছোঁ যে সকলো ৰাইজে কিন্তু NDA প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাৰ কাৰণে সকলোৱে মন বান্ধিছে। আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নিজেও ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে হাজো শুৱালকুছি সমষ্টি তেখেতৰ নিজৰ সমষ্টি আৰু তেখেতৰ নিজৰ সমষ্টি যি কৈছে কোৱা কথাটোৱে আজি হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজে যথেষ্ট উৎসাহ আনন্দ লাগিছে। কাৰণ মুখ্যমন্ত্ৰীৰ কাম কৰা বা মুখ্যমন্ত্ৰীৰ উন্নয়নৰ যি ধাৰা বোৱাইছে আজি অসমত, সকলোৱে আজি বিশ্বাস কৰিছে যে ভৱিষ্যত যি চৰকাৰ আহিব, এই চৰকাৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক বহুৱাব লাগিব। কাৰণ অসমখনক উন্নয়নৰ দিশত আগুৱাই নিব লাগিব। অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি বিকাশ আৰু উন্নয়ন আৰু বিশেষভাৱে অসমীয়া জাতিক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যিজনৰ বলিষ্ঠ পদক্ষেপ লৈছে, এই কথা প্ৰত্যেকজন অসমীয়া মানুহে আজি হৃদয় চুই গৈছে। আৰু সেইকাৰণে বিনা দ্বিধাই মুখ্যমন্ত্ৰী য'তেই গৈছে, NDA য'তেই সভা সমিতি হৈছে তাত জনসাধাৰণে আহি উপস্থিতি হৈছে। আৰু বেছিভাগ ঠাইতে এতিয়া দেখিছোঁ যে ৰাইজে নিৰ্বাচন প্ৰচাৰ কৰিছে। হাজো শুৱালকুছি সমষ্টিত ৰাইজে নিৰ্বাচন প্ৰচাৰ কৰাৰ পৰিৱেশ হৈছে। আৰু বহু এনেকুৱা উন্নয়ন সমিতি আছে, ৰাজহুৱা সমিতি আছে, সকলোৱে আজি মুকলিমূৰীয়াভাৱে NDA প্ৰাৰ্থীক সমৰ্থন কৰিছে। দাদা, আপুনি যিহেতু হাজো শুৱালকুছিৰ এটা সন্মানীয় সমষ্টিত নিৰ্বাচন খেলিছে, আচলতে পৰিকল্পনা কেনেকুৱা, সমষ্টিটোৰ প্ৰতি আপোনাৰ মৰম কেনেকুৱা হ'ব? হাজো শুৱালকুছি সমষ্টি অতি মৰ্যাদাপূৰ্ণ এটা সমষ্টি, অতি স্বাভিমানী এটা সমষ্টি, অতি ঐতিহ্যপূৰ্ণ এটা সমষ্টি। এই সমষ্টিত হয়গ্ৰীৱ মাধৱ মন্দিৰ পঞ্চতীৰ্থ আছে, শুৱালকুছিৰ শ্ৰী শ্ৰী হাতী সত্ৰকে ধৰি আন সত্ৰসমূহ আছে, হাজোৰ পুৱামক্কা আছে, ইছলাম ধৰ্মী লোকসকলৰ এক পবিত্ৰ তীৰ্থস্থান। আৰু লগতে ইয়াত হাজো শুৱালকুছি সমষ্টিৰ ভিতৰতে শৰাইঘাট যুদ্ধ হোৱা যি আগাথুৰিকে ধৰি আমিনগাঁও, শৰাইঘাটৰ যুদ্ধৰ মূল অংশ আজি এই হাজো শুৱালকুছি সমষ্টিতে আছে। সেইকাৰণে শৰাইঘাট যুদ্ধে অসমীয়া জাতিৰ বীৰত্ব পৰিচয় দিছে, স্বাভিমান ৰক্ষা কৰিছে, মোগলক পৰাস্ত কৰিছে। আৰু সেই ঠাইও আজি হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত অংশ, সেই সমষ্টি এই সমষ্টিৰ ভিতৰতে আহিছে। গতিকে এটা স্বাভিমানী এটা সমষ্টি, ঐতিহ্যপূৰ্ণ এটা সমষ্টি। এই সমষ্টিটোৰ কাম প্ৰত্যেকজন মানুহে ভাল হোৱাটো বিচাৰে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে যথেষ্ট কাম কৰিছে। আজি পলাশবাৰী শুৱালকুছিৰ মাজত দলং নিৰ্মাণ কৰিছে। আজি বংশৰৰ পৰা হাজোলৈকে ডাবল লেন ৰোড বনাইছে। আৰু এনেকৈ আমিনগাঁৱৰ পৰা বৰপাটালৈ ডাবল লেন ৰোড ইতিমধ্যে DPR প্ৰস্তুত কৰি আছে। ইতিমধ্যে বানপানী গৰাখহনীয়াৰ সমস্যা যি আছিলে সেইখিনি প্ৰায় সমাপ্ত হোৱাৰ দিশতে গৈছে, প্ৰায় সমাধানেই কৰিছে, আৰু কিছু আছে কৰিবলৈ, সেইখিনিও নিশ্চয় কৰিব। আৰু ভৱিষ্যত দিনত
হাজো অঞ্চলৰ যথেষ্ট পৰ্যটনৰ স্থলী হিচাপে আমি অনুভৱ কৰোঁ। গতিকে পৰ্যটনস্থলীৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কিছু কাম কৰিব লাগিব। যুৱ প্ৰজন্মই আপোনাৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে। সকলো যুৱক বা যুৱতীয়ে আজি অনুভৱ কৰিছে যে প্ৰকাশ দাৰ লগত থাকিলে ভাল লাগে। মই সাধাৰণভাৱে থাকোঁ, আমি সাধাৰণ ঘৰৰ ল'ৰা, খেতিয়কৰ ল'ৰা। সকলোৱে ভাবিছে যে বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক মই সদায় ৰাখোঁ, বা বন্ধুত্ব হিচাপে কাম কৰিলে সমাজৰ উপকাৰ হয়। আৰু সেইকাৰণে বন্ধু বান্ধৱী হিচাপে মই নতুন প্ৰজন্মক সদায় উৎসাহ দিওঁ আৰু মই লগত থাকোঁ। মই আনক কষ্ট দি মই নিজে আনন্দ লোৱা বা নিজে ক্ষমতা লোৱা সেইটো নহয়, ক্ষমতা আনৰ কাৰণে ব্যৱহাৰ হ'ব লাগে। আপোনাৰ নিৰ্বাচনী প্ৰচাৰত আমি দেখিছোঁ কিছুমান প্ৰাৰ্থীৰ যি দাংকপ মাৰা কথাৰ বিপৰীতে আপুনি অতি সহজ সৰলভাৱে ৰাইজৰ লগত মিলি গৈছে। ৰাইজে আচলতে আপোনাক কেনেদৰে মৰম কৰিছে দাদা? আচলতে মই যিদিনা নমিনেশ্যন দিব গৈছিলোঁ, আপোনালোকেও দেখিছে, ৰাইজৰ অকুণ্ঠ মৰম আশীৰ্বাদ, এই অকুণ্ঠ মৰম আৰু আশীৰ্বাদ মোৰ ৰাজনৈতিক জীৱনৰ কাৰণে মহামন্ত্ৰ। এই মহামন্ত্ৰকে মই শিৰগত কৰি মই আগবাঢ়ি যাম। আৰু হয়, মানুহে সদায় এটা সাধাৰণ জীৱন যাপন কৰা মানুহৰ নিচিনাকৈ বিচাৰে। আমি ৰাজনীতি কৰিব পাৰোঁ, কিন্তু আমি কাৰ কাৰণে ৰাজনীতি কৰোঁ? আটাইতকৈ দুখীয়া শ্ৰেণীৰ কাৰণে কৰোঁ। মোৰ ৰাজনৈতিক জীৱন যেতিয়া মই দলত যোগদান কৰিলোঁ, ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ, তাৰপিছত এতিয়া AGP দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দুয়োটা উমৈহতীয়া পাৰ্টী হিচাপে। দুয়োটা ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীসকলে মোক প্ৰাৰ্থী হিচাপে দুয়োটা দলৰ কাৰ্যকৰ্তাই মোক যথেষ্ট মৰম দিছে, আশীৰ্বাদ দিছে। আৰু ভৱিষ্যতো মই এই দুয়োটা দলৰ যিসকল কাৰ্যকৰ্তা আছে সকলোৰে হৈ মই কাম কৰিম। শেষত সুধিছোঁ দাদা, আপুনি যিহেতু এতিয়া নিৰ্বাচনী প্ৰচাৰত যথেষ্ট সক্ৰিয় হৈ আছে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আচলতে কেনেদৰে আপোনাক প্ৰভাৱ পেলাব বুলি আপুনি ভাবেনে? আচলতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নিজে এই সমষ্টিটোত যে জয় নহয় সেই কথাটো জানে, বহুত আগৰ পৰাই নিজেই গম পাইছে নেকি? নিজেই গম পাই, মই ভাবোঁ বহুতৰ পৰা মই বহুতৰ মুখে মুখে শুনিছোঁ। আৰু এতিয়া তেওঁ কিছু অপপ্ৰচাৰো কৰিছে, কাৰণ কৰিবই। মানুহ যেতিয়া ভয় শংকৰ মাজত থাকে, যিকোনো কথা কৈ এটা সাহস ল'ব বিচাৰে। আৰু হাজো শুৱালকুছি সমষ্টিটো বৰ সহজ সমষ্টি নহয়, অতি ব্যতিক্ৰম সমষ্টি। কাৰণ হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে যি ভাবে, অসমৰ আন সমষ্টিৰ মানুহে সেইটো নেক্সট দিনা ভাবে। প্ৰথম দিনা হাজো শুৱালকুছি মানুহে ভাবিব, আৰু তাৰ পিছতে আন সমষ্টিৰ মানুহে ভাবিব। কাৰণ আমাৰ দেখিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হাজো শুৱালকুছি সমষ্টিৰ যিটো উন্নয়নৰ যিটো ধাৰা বা সামগ্ৰিকভাৱে অসমখনক যি ধৰণে আগুৱাই নিছে, এই কথাটোৱে প্ৰতিপন্ন কৰে যে আমাৰ এই সমষ্টিটোৰ উন্নয়নো ৰাইজে বিচাৰিছে, সামগ্ৰিকভাৱে অসমৰ উন্নয়নো বিচাৰিছে, সামগ্ৰিকভাৱে জাতিটোক এটা মেৰুদণ্ড, শক্তিশালী মেৰুদণ্ড থকা এটা জাতি হিচাপে গঢ়াৰ যি সপোন মুখ্যমন্ত্ৰী কৰিছে, সেই কাৰ্যৰ বা সেই এটা ধাৰাৰ সকলোৱে সহযোগী হ'ব বিচাৰিছে। আৰু সেইকাৰণে 2026 চনৰ যি 9 এপ্ৰিলৰ বিধানসভা নিৰ্বাচন হ'ব, তাত NDA প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিব আৰু দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক আমি মুখ্যমন্ত্ৰী হিচাপে পাবলৈ সক্ষম হ'ম। দাদা, সময় দিয়াৰ বাবে ধন্যবাদ। আপুনি যথেষ্ট ব্যস্ত। এয়া হৈছে প্ৰকাশ দাস, যথেষ্ট ব্যস্ত আছে। আমি দেখিছোঁ বা সামাজিক মাধ্যম হওক বা বিভিন্ন সংবাদ প্ৰতিষ্ঠানতে দেখিছোঁ প্ৰকাশ দাস যথেষ্ট ব্যস্ত আছে। তাৰ মাজত ঈশান নিউজক সময় উলিয়াই কিছু সময় দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ, আমি শুভকামনা জনাইছোঁ। উল্লেখ কৰিছে যে হাজো শুৱালকুছি সমষ্টি সন্মানীয় সমষ্টি। হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে যি কথা চিন্তা কৰে, অন্য সমষ্টিৰ ৰাইজে দুদিনমান পিছত এই কথা চিন্তা কৰে। তেনেকুৱা সৌভাগ্যৱান সমষ্টিত আচলতে NDAৰ প্ৰাৰ্থী হিচাপে প্ৰকাশ দাস ইয়াত নিৰ্বাচন খেলিছে, যথেষ্ট সৌভাগ্যশালী বুলি উল্লেখ কৰিছে। কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ বিৰুদ্ধেও তেওঁ কৈছে যে তেওঁ পৰাজয় হ'ব বুলি তেওঁ নিজে গম পাইছে বুলি আচলতে প্ৰকাশ দাসে উল্লেখ কৰিছে। ৰাইজৰ বিপুল মৰম আদৰ তেওঁ লাভ কৰিছে। সময় আছে, যথেষ্ট সময় আছে, যিহেতু প্ৰাৰ্থীগৰাকী এয়া আৰম্ভণিহে। মুখ্যমন্ত্ৰীকে ধৰি অসম বিজেপিৰ কেইবাগৰাকীও ষ্টাৰ কেম্পেইনাৰ বা অগপৰ কেইবাগৰাকীও ষ্টাৰ কেম্পেইনাৰে আচলতে প্ৰকাশ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। 1 এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হাজোত আহি নিৰ্বাচনী প্ৰচাৰ চলাব। মুঠৰ ওপৰত যথেষ্ট সংখ্যক ভোটাৰৰ সমৰ্থন আদায় কৰি নিৰ্বাচন জয়ী হোৱাৰ বাবে তেওঁ আচলতে উঠি পৰি লাগিছে। আমিও শুভকামনা জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ দাসৰ পুনৰ
সাক্ষাৎকাৰ আমি লোৱাৰ চেষ্টা কৰিম। আমি অসমৰ দৰ্শকৰ ঈশান নিউজৰ দৰ্শকৰ জ্ঞাতাৰ্থে জনাই থৈছোঁ যে প্ৰকাশ দাস এগৰাকী দক্ষ ছাত্ৰ নেতা, এগৰাকী জনপ্ৰিয় ছাত্ৰ নেতা আছিল। তাৰপিছত ভাৰতীয় জনতা পাৰ্টীলৈ গ'ল। পিছত ৰাজনৈতিক সমীকৰণ পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত অগপৰ পৰা হাজোৰ পৰা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা পৰিলক্ষিত হৈছে। হয়।